বিভ্ৰান্তি টংকেশ্বৰ ৰাভাৰ পৰিচয় অন্ত পৰা নাই বিতৰ্কৰ পুনৰ সংবাদমেল ৰঞ্জন ৰাভাৰ নহয় হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা অভিযোগ খণ্ডন কৰিবলৈ আহ্বান টংকেশ্বৰ ৰাভাক তিনি পুৰুষ শৰণীয়া টংকেশ্বৰ ৰাভাৰ হাছঙৰ মুখ্য কাৰ্যবাহীৰ পদ এৰিবলৈ আহ্বান টংকেশ্বৰ ৰাভাক প্ৰায় দুমাহ পূৰ্বে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ পৰিচয় বিভ্ৰান্তিলৈ প্ৰশ্নৰ অৱতাৰণা কৰিছিল ৰঞ্জন ৰাভা নামৰ এজন ব্যক্তিয়ে অভিযোগ উত্থাপিত কৰিছিল ৰাভা নহয় হাছং প্ৰধান টংকেশ্বৰ ৰাভা পুনৰ আজি বপুত এক সংবাদমেল অনুষ্ঠিত কৰি টংকেশ্বৰ ৰাভাক প্ৰশ্ন ৰঞ্জন ৰাভাৰ ৰাভা ৰাজ্যক বিপথে পৰিচালিত কৰাৰ অধিকাৰ নাই টংকেশ্বৰ ৰাভাৰ টংকেশ্বৰ ৰাভা শৰণীয়া নহয় বুলি প্ৰতিপন্ন কৰক ৰঞ্জন ৰাভাৰ ভাষ্য তিনি পুৰুষ শৰণীয়া টংকেশ্বৰ ৰাভা তেখেতৰ প্ৰথম মোৰ যেটো অভিযোগ তেখেতৰ প্ৰথম অভিযোগটো হৈছে তেখেতৰ তিনি পুৰুষ একচুয়ালি শৰণীয়া তেখেতৰ দেউতাক ককাক আজু ককাক শৰণীয়া তেনে ক্ষেত্ৰত তেখেতে এই বিষয়বস্তুটো প্ৰতিপন্ন কৰিব নোৱাৰি আবুল তাবুল এই মুহূৰ্তত বিভিন্ন সভা সমিতিত বিভ্ৰান্তিমূলক মন্তব্য মাৰি আছে এই মুহূৰ্তত তেখেতৰ দেউতা হৈছে সীতাৰাম শৰণীয়া সীতাৰাম শৰণীয়াৰ দেউতাক হৈছে গহীন শৰণীয়া আৰু গহীন শৰণীয়াৰ দেউতাক হৈছে লাওমুৰা শৰণীয়া এই তিনি পুৰুষৰ তেখেতৰ পূৰ্বপুৰুষ শৰণীয়া গতিকে তেখেত ইয়াত আমাৰ ৰাভা হাছঙৰ অন্তৰ্গত ৰাভা হাছঙত তেখেতৰ মুখ্য কাৰ্যবাহী পদ অধিকৃত কৰাৰ কোনো তেখেতৰ অধিকাৰ নাই মই এই সংবাদমেলৰ যোগেদি তেখেতক এই তিনি পুৰুষ যদি শৰণীয়া নহয় মই প্ৰত্যাহ্বান জনাইছো তেখেতে সু উত্তৰ দিয়াৰ কাৰণে ৰাভা হাছং ৰাইজক তেখেতে প্ৰস্তুত থাকক সংবাদমেলত ৰঞ্জন ৰাভাই মূল কথাৰ পৰা আঁতৰি থাকি টংকেশ্বৰ ৰাভাই আবুল তাবুল কৈ আছে বুলিও মন্তব্য কৰে ৰঞ্জন ৰাভাই ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদ এৰি দিবলৈ আহ্বান জনাই টংকেশ্বৰ ৰাভাক এই পদ দখল কৰাৰ অধিকাৰ নাই টংকেশ্বৰ ৰাভাৰ স্পষ্ট হৈ নিজেই মেল মিটিঙত তেখেত ঘূৰি ফুৰাৰ ব্যৱস্থা কৰক অন্যথা তেখেত ৰাভা হাছঙৰ মুখ্য চিফ কাৰ্যবাহী সদস্য তেখেতে স্ব-ইচ্ছাই তেখেত এৰাৰ কাৰণে মই প্ৰত্যাহ্বান জনাইছোঁ এইবোৰ যদি তেখেতে প্ৰমাণ কৰিব নোৱাৰে তাৰ পিছতেই মোৰ ক'বলগীয়া কথাটো হ'ল কি যে যেহেতু 1950 নিয়ম মতে আমাৰ ৰাভাৰ নেতৃত্বত যিমানসমূহ কাজ আছে তেখেত নায়েই তেখেত ৰাভা হাছঙত একচুৱেলি মুখ্য কাৰ্যবাহী পদটো খামুচি ধৰি ৰখাৰ কোনো ধৰণৰ তেখেতৰ অধিকাৰ নাই তেখেত যিকোনো এজন ৰাভাৰ আমাৰ কামৰূপ গোৱালপাৰাৰ মাজৰ পৰা তেখেতে চাৰ্জ দিয়ক মোৰ তেখেতৰ প্ৰতি এই আহ্বান থাকিব আৰু লগতে তেখেতে মোৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন মেলে মিটিঙে তেখেতে অভিযোগ দি আহিছে বিভিন্ন সময়ত মোৰ বিৰুদ্ধে সেই বিৰুদ্ধে কোৱা কথাবোৰ যাতে তেখেতে নকয় আজিৰ এই সংবাদমেলৰ পিছত তেখেতক মই আহ্বান জনাইছোঁ ইফালে ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰি টংকেশ্বৰ ৰাভাক গাদীচ্যুত কৰিবলৈ চৰকাৰক আহ্বান জনাই তেখেতৰ প্ৰতি মোৰ এটাই মাত্ৰ মোৰ প্ৰত্যাহ্বান তেখেতে সমস্ত আইডেণ্টি ডিছক্লোজাৰ পৰিচয় বিভ্ৰান্তিমূলক যেটো তেখেতৰ নিজৰ সমস্যা সেই সমস্যাটোহে তেখেতে স্পষ্টীকৰণ কৰক তেখেতে ৰাজনীতি কৰে কূটনীতি কৰে ৰাভা হাছঙত কৰি থাকক ক'ব লগা নাই আমাৰ গোটেই ৰাভা দল সংগঠন তেখেতৰ চৰকাৰৰ মানুহৰ মিলি থাকক ক'ব লগা নাই কিন্তু তেখেতে নিজেই শুদ্ধি হৈ
তেখেতে আগন্তুক দিনত ৰাভা হাছং ৰাজনীতি কৰক, মোৰ ক'ব লগা নাই। কিন্তু তেখেতে এই যিসমূহ মোৰ অভিযোগ তেখেতে সত্য প্ৰতিষ্ঠাৰ যোগেদি স্পষ্ট হোৱাৰ কাৰণে মই এই সংবাদমেলৰ জৰিয়তে মই আহ্বান জনাইছোঁ। আৰু মোৰ চৰকাৰলৈকো আহ্বান থাকিব। উচ্চ ন্যায়ালয়ত গোচৰ তৰাৰ কথা সদৰি কৰি পৰিচয় বিভ্ৰান্তিক লৈ ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাক মুখ খুলিবলৈ আহ্বান জনাই ৰঞ্জন ৰাভাই। ব্যুৰ' ৰিপৰ্ট, এছন নিউজ।